আসসালামু আলাইকুম, নমস্কার। প্রিয় হতীর্থ মর্মর ছাত্রছাত্রী সকল, দক্ষিণ শালমারা মানকাছার জেলার অনুষ্ঠিত হওয়া জেনারেল সায়েন্সৰ ক্লাছ 9ৰ MCQ কেইটা আমি আলোচনা কৰিবলৈ লৈছো। মৰ্মৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কিমানটা শুদ্ধ হৈছে এইটো কুৱেশ্যনৰ লগত মিলাই চাব পাৰা। প্ৰথম নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আটাইতকৈ কম? এইটোৰ ৰাইট এনসার হব অপশন সি, অক্সিজেন। 2 নম্বরটো চোৱা। বৰফৰ গলনাঙ্ক কিমান? অপশন বি হব 273.16 কেলভিন। তাৰপিছত অপশন সি নম্বৰটো চোৱা। তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন হয়? ৰাসায়নিক পৰিৱৰ্তন এবাৰ হৈ যোৱাৰ পিছত আমি এইটো পুনৰাই ঘূৰাই আনিব নোৱাৰো। এইটো রাইট আনসার হব অপশন এ, উদ্ভিদৰ বৃদ্ধি। 4 নম্বৰ কোশ্চেনটো চোৱা। উষ্ণতা বৃদ্ধি কৰিলে গেছীয় অৱস্থাৰ কণাৰ গতি শক্তি কি হয়? নিশ্চয়কৈ জানা, ইনক্রিজেস হয়, বৃদ্ধি হয়। 5 নম্বৰ কোশ্চেনটো চোৱা। 5 নম্বৰ কোশ্চেনটো হৈছে তলৰ কোনটোৱে টিন্ডেল প্ৰভাৱ দেখুৱায়? এইটো রাইট আনসার হব অপশন বি, মিল। 6 নম্বৰ কোশ্চেনটো চোৱা। তলৰ কোনবিধ অসমসত্ব মিশ্রণ নহয়? সমসত্ব কিন্তু বিচৰা নাই রে, বিচাৰিছে অসমসত্ব মিশ্রণ নহয়, দ্যাট মিন্স সমসত্ব বিচাৰিছে। রাইট আনসার হব অপশন সি, সল্ট ওয়াটার, নিমখ পানী। 7 নম্বরটো চোৱা। 7 নম্বৰৰ রাইট আনসার হব অপশন সি। কোশ্চেন আছিল বৰফৰ বিগলনৰ সময়ত ইয়াৰ উষ্ণতা কোনো চেঞ্জ নহয়, একেই থাকে। 8 নম্বৰ কোশ্চেনটো চোৱা। 25 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হল সদায় এইটো কি থাকিব? 25 ডিগ্ৰী লিকুইড অৱস্থাত থাকিব, তৰল। বানানটো ভুল হৈছে। এতিয়া পৰৱৰ্তী কোশ্চেন লৈ যাওঁ আমি। 9 নম্বৰ কোশ্চেনটো চোৱা। নীলা চিয়াহী আৰু ৰঙা চিয়াহীৰ মিশ্ৰণ পৃথক কৰিব পৰা যায়? এইটো রাইট আনসার হব বর্ণলেখৰ দ্বাৰা। কোশ্চেন নম্বৰ 10 চোৱা। 10ত আছে টিংচাৰ আয়োডিনৰ ঔষধৰ গুণাগুণ আছে, এই দ্ৰৱটো প্ৰস্তুত কৰা হয় ক'ৰ পৰা? এইটো রাইট আনসার হব অপশন ডি, খুৰাত আয়োডিন দ্ৰৱীভূত কৰি। 11 নম্বৰ কোশ্চেনটো চোৱা। 11 নম্বৰৰ কোশ্চেন হৈছে নিমখ আৰু পানীৰ মিশ্ৰণৰ পৰা বিশুদ্ধ পানী আহৰণ কেনেকৈ কৰিব পাৰি? এইটো রাইট আনসার হব অপশন এ, পাতনৰ দ্বাৰা। 12 নম্বৰ চোৱা। অক্সিজেন আৰু অজন গেছ অণুৰ ৰাসায়নিক সংকেত ক্ৰমে হল। অক্সিজেন মানে O হ'ব লাগিব, অজন মানে O3 হ'ব লাগিব। তেনেহলে ক'ত আছে? O2, O3, এ হ'ব রাইট আনসার। লাইসোজোমক বুলি কোৱা হয়, কি বুলি কোৱা হয় লাইসোজোমক? এইটো রাইট আনসার হ'ব অপশন বি, আত্মঘাতী মোনা। 14 নম্বৰ চোৱা। 14 নম্বৰৰ কোশ্চেন হৈছে স্নায়ু কোষ পোৱা নাযায় ড্যাশত? অপশন এ হ'ব শুদ্ধ আনসার, টেন্ডনত। 15 নম্বৰ কোশ্চেন চোৱা। 15 নম্বৰ কোশ্চেন হৈছে এবিধ উদ্ভিদ কলা যিয়ে উদ্ভিদৰ বিভিন্ন অংশবিলাক হালি গলেও ভাঙি নোযোৱাকৈ থকাত সহায় কৰে, কলাবিধ হল? নিশ্চয়কৈ জানা এইটো পলেন কাইমা। 16 নম্বৰ কোশ্চেনটো চোৱা। তলৰ কোনবিধ অঙ্গাণু প্রপক কেন্দ্রীয় আৰু সংকক কেন্দ্রীয় কোষ দুয়োটাতে পোৱা যায়? এইটো মোটামুটি সবেই জানে, এইটো হৈছে রাইবোজোম। এতিয়া 17 নম্বৰ কোশ্চেন চোৱা। 17 নম্বৰত আছে একদম সহজ কোশ্চেন দিছে, কোনবিধ পেশী অনৈচ্ছিকভাৱে কাম কৰে? নিশ্চয়কৈ জানা, হৃদযন্ত্ৰ পেশী। 18 নম্বৰটো চোৱা। 18 নম্বৰত কোশ্চেন দিছে সেন্ট্রোজোমৰ স্থান হল। সেন্ট্রোজোম মানে ক'ত পোৱা যায়? প্ৰাণীৰ কোষত। 19 নম্বৰ চোৱা, সহজ। ত্বৰণৰ SI একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কোয়ার। তাৰপিছত 20 নম্বৰ, তলৰ কোনটো সত্য? রাইট আনসার হ'ব অপশন সি, হৰণ সদায় দূৰত্বতকৈ সৰু হয়। 21 নম্বৰ চোৱা। তলৰ ৰাশিৰ কোনবোৰৰ একে একক আছে? ইউনিটটো একে থাকিব, এইটো হৈছে অপশন বি, ভেলোসিটি এন্ড স্পিড, বেগ আৰু দ্ৰুতি। 22 নম্বৰ চোৱা। দূৰত্ব সময়ৰ লেখৰ নতি হল? রাইট আনসার হব অপশন এ,
দ্য ডিস্টেন্স দূরত্ব 23 নম্বৰ কোশ্চেনটো চোৱা একক সময়ত বস্তু এটাৰ হৰণক ড্যাশ বলে রাইট আনসার হ'ব অপশন বি বেগ ভেলোসিটি 24 নম্বৰ কোশ্চেনটো চোৱা বাস এখনে স্থিৰ অৱস্থাৰ পৰা 2 সেকেন্ডত 2 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰিলে ইয়াৰ ত্বৰণ হ'ব এর মান ওলাব কৈছে মই ইয়াতে কৰি দেখাই দিছো এ ফর্মুলা হৈছে a v - u / t ভিৰ মান 2 ইউৰ মান স্থিৰ অৱস্থাত আছে 0 আৰু সময় আছে 2 ক্যান্সেলেশন হলে 1 হবে মিটার পার সেকেন্ড স্কয়ার এখানে হলে বি ইজ রাইট आंसर 25 100 নিউটন অনুভূমিক বল প্রয়োগ করি মজিয়া এখনৰ উপরেৰে স্থিৰ বেগেৰে কাঠৰ বাকচ নিবলৈ চেষ্টা কৰা হৈছে বাকচতে লাভ কৰা ঘৰ্ষণ বলৰ মান সেমে থাকিব 100 নিউটন হ'ব এতিয়া পৰৱৰ্তী কোশ্চেন নম্বৰ 26 ওয়া ঘনত্বৰ SI একক কিলোগ্রাম পার মিটার কিউব তার পিছত 27 নম্বৰ চোৱা বস্তু এটাৰ ভৰ 100 কেজি পৃথিৱী পৃষ্ঠত ইয়াৰ ওজন কি হ'ব এইটো আমি ফর্মুলা জানো এইটো আমাৰ কনস্ট্যান্ট মান দিয়া আছে এইটো ফর্মুলা হৈছে W = mg মান বহাই ইনটু কৰি 980 নিউটন হৈছে এনে হল অপশন এ হ'ব শুদ্ধ 28 নম্বৰটো চোৱা বিশ্বজনীন ভাবে জিৰ গৃহীত মান এইটো জানাই 6.67 into 10 to the power -11 নিউটন মিটার স্কয়ার পার কেজি স্কয়ার এটা একদম সহজ নিউটনের গতির দ্বিতীয় সূত্র হল F = ma 30 দুটা একে আকারের বস্তু এটা হিল আন এটা বেলুন তেন্তে অধিক জড়তা যার ভর বেশি তার জড়তা বেশি হবে তেন হলো রাইট आंसर হবে অপশন এ হিল 31 নম্বর সোয়া ভর বেগর SI একক সহজ কোশ্চেন দি দিছে কিলোগ্রাম মিটার পার সেকেন্ড 32 নম্বৰ কোশ্চেনটো চোৱা পৃথিৱী পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ উঠি গলে বস্তু এটাৰ জিৰ মান এটা আমি সদায় জানো তলৰ পৰা ওপৰ ফাললৈ গলে জিৰ মান সদায় হ্ৰাস পায় ডিক্ৰিসেস হয় 33 নম্বৰ কোশ্চেনটো চোৱা ভৰ কিহৰ জোখ দিয়ে তো আমি জানোই এইটো হৈছে জড়তা 34 নম্বৰ ফর্মুলা এটা দিছে কৈছে নিউটনৰ কোন সূত্ৰৰ লগত এইটো জড়িত নিশ্চয় আমি জানো এইটো নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ লগত জড়িত তেনে হল অপশন সি ইজ এ রাইট आंसर 35 নম্বৰটো চোৱা তলৰ কোণটো সংক্ৰামক ৰোগ এইটো এইডস হ'ব এইটো কোনোবাই কলেৰাও দিয়ে এই দুটাৰ যিকোনো এটা হ'ব কিন্তু একেবাৰে শুদ্ধ आंसरটো সি বুলিয়ে ধৰা হৈছে এতিয়া 36 নম্বৰ লৈ আহো ইয়াতে লিখিছে চিটাকৰণৰ পিছত শৰীৰত বাঢ়ে আমি জানো এন্টিবডিৰ ক্রিয়াটো বাড়ি যায় এন্টিবডি শক্তিশালী হয় এ ইজ এ রাইট आंसर 37 চোৱা ৰক্তহীনতা ৰোগ ড্যাশ কমৰ বাবে হয় এটো নিশ্চয়কৈ জানা আইৰন 38 হেউজ গৃহ প্ৰভাৱ মুখ্যতঃ তলৰ কোণটো গেছৰ বাবে সংগঠিত হয় জানা এইবোৰ কাৰ্বন ডাই অক্সাইড রাইট आंसर বি হ'ব 39 নম্বৰটো চোৱা তলৰ কোণটো অহংসাৰী ৰোগ কমিউনিকেবল ডিজিজ কোনটো ইয়াক এটা রাইট आंसर হ'ব ক্যান্সার কর্কট রোগ 40 নম্বৰ চোৱা তলৰ কোণটো বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশক এটো কিন্তু চাব কৈছে ৰে দৃশ্যমান ইন্ডিকেশন হ'ব লাগিব সো ইন্ডিকেশন হ'ব গলে স্মোক হ'ব ধোৱা 41 নম্বৰটো চোৱা তলৰ কোণটো ব্যাকটেরিয়া জনিত ৰোগ জানাইব যক্ষা ইছে ব্যাকটেরিয়া জনিত ৰোগ 42 নম্বৰ বায়ুমণ্ডলত নাইট্রোজেনের গড় পরিমাণ একদম সহজ কোশ্চেন দিছে 78% যেতিয়া জীবাশ্ম ইন্ধন দহন করা হয় তেন্তে তলৰ কোনবোৰ গ্যাস উৎপন্ন হয় জানাই সালফার নাইট্রোজেন আর কার্বন ডাই অক্সাইড 44 নম্বৰ চোৱা ওজন ক্ষয় স্তৰৰ ক্ষয়ৰ কাৰণ জানাই CFC ক্লোরোফ্লোরোকার্বন লাস্ট কোশ্চেনটো লৈ যাও আমি 45 শুক্র আৰু মঙ্গল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ ডাইৰেক্ট কিতাবত আছে C 95 ৰ পৰা 97% মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ক্লাস 9 ৰ সাবজেক্ট জেনাৰেল সায়েন্সৰ 45 MCQ কাৰ কিমানটা শুদ্ধ হৈছে মিলাই চাবা আৰু কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা ধন্যবাদ।